ইতিহাস ৰচনা হ'ল। নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি ভাৰত এতিয়া টি-20 ক্ৰিকেটৰ ত্ৰিমুকুট বিজয়ী ৰজা। কালি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মেন ইন ব্লুক ৰখাৰ সাধ্য কাৰণ আছিল ২৫৫ ৰানৰ পাহাৰ, যিটো নেকি যিকোনো ফাইনেলৰ সৰ্বাধিক স্ক'ৰ। আৰু বুমৰাৰ ৪ উইকেটৰ যাদুৱে বিজয় নিশ্চিত কৰে। কিন্তু এই যাত্ৰাৰ আৰম্ভ ক'ত হৈছিল? ২০০৭ চনত। এজন য়াং কেপ্টেইন মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাত পাকিস্তানক হৰুৱাই ভাৰতে গোটেই বিশ্বক চমক খুৱাই দিছিল। তাৰ পাছত ১৭ বছৰীয়া অপেক্ষা ২০২৪ চন। ৰোহিতৰ ইনভিঞ্চিবল বাহিনীয়ে দক্ষিণ আফ্ৰিকাক হৰুৱাই পুনৰ বিশ্ব জয় কৰে। আৰু এতিয়া ২০২৬ চন। ভাৰত নিজৰ খিতাপ ৰক্ষা কৰা প্ৰথমটো দল আৰু নিজৰ মাটিত বিশ্বকাপ জিকা প্ৰথমটো দল আৰু ৩বাৰকৈ টি-20 বিশ্বকাপ জিকা একমাত্ৰ দল। ভাৰতীয় ক্ৰিকেটৰ আধিপত্য এতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। আপোনাৰ মতে এইটোৱেই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ টি-20 দলনে? কমেণ্ট কৰক আৰু এনেকুৱা ধৰণৰ আপডেটছবোৰ আগলৈ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।